আমার রাস্তা আমি বনাম, নহলে আপনাদের রাস্তা বনাই দিয়ক ভাই। কথা আছে, একদম চাফা চাফা কথা। রাইজে কোনো কাৰণত সমস্যাত পৰিব নোৱাৰে, ৰাইজক সমস্যাত ভুগিব নিদিওঁ। যদি আপোনালোকৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ এইটো মাতি আপোনালোকে ৰাস্তা বনাই দিয়ক, আমি ফুল পাৰ্মিশ্যন দিছোঁ, আপোনালোকক সহযোগ কৰিম। আৰু যদি আমি আপোনালোকে নবনাই তেনেহ'লে PWD ডিপাৰ্টমেণ্টক টাউন কমিটিৰ ৰাস্তা বনাব লাগিব। আমি ৰাস্তা বনামেই, কিন্তু ক'ত আছে আপুনি? আহকচোন, ইয়ালৈ আহক, আপুনি আহকচোন প্লিজ। ডিপাৰ্টমেণ্টে এতিয়া চাওক, পাঠশালাৰ মেইন সমস্যাটো হৈছে ৰেল লাইনৰ পাৰৰ দিব পাৰে, এইটো হ'ল ৰাইজৰ সমস্যা। গাড়ী যাব নোৱাৰে, এনেই ইয়াত মানে গাড়ী পৰি থাকে, হাংডাল উজাল পৰি থাকে, মানুহৰ যাতায়াতৰ ব্যৱস্থা নাই, অভাৰব্ৰিজ নাই। তাৰপিছত আৰু এনেকুৱা অৱস্থা হ'লে, এনেকুৱা সমস্যা হ'লে মানুহ কেনেকৈ চলিব ভাই? ইয়াত গাড়ী নিবই নোৱাৰি, মোৰ গাড়ী ইয়াত ফাঁচি আছে, মই ৰখি আছোঁ আজি। মই আজি ৰাস্তা বনাম, এতিয়া ৰাস্তাটো বনাম তাৰমানে চেন গেবেল, এই খালবিলাক মাৰি দিম অন্তত। পাঠশালা নগৰৰ অন্তৰ্গত আমাৰ ৰেল ষ্টেচনৰ কাষত ডাঙৰ ডাঙৰ গাঁথা হৈছে, মানুহ পৰিছে, কাৰোবাৰ ভৰি ভাঙিছে, বাইক উল্টিছে, ই ৰিক্সা উল্টিছে। আজি মই এই পথেৰে আহি পালোঁ, আহি পাই মই স্বচক্ষুৰে দেখা পালোঁ। পাই মই গাড়ী ৰাখিলোঁ, গাড়ী ৰাখি উপায়ুক্ত মহোদয়ক টেলিফোন কৰিলোঁ, টাউন কমিটিৰ এক্সিকিউটিভ অফিচাৰক মাতিলোঁ, আমাৰ ভাইচ চেয়াৰমেন আহিল, জিলা প্ৰশাসন আহিল, PWD আহিল। মই ক'লোঁ এইটো ৰাতিয়ে বনাব লাগিব, ৰেল লাইনে বোলে বাধা দিয়ে। ৰেলৱে কিয় বাধা দিয়ে? PWD কৰিব নিজে, টাউন কমিটিক বাধা কৰিব নিজে। মই ৰেলৱে ডিপাৰ্টমেণ্টক ক'লোঁ, তেল ছুপাৰিণ্টেণ্ডেণ্টক ফোন কৰি, আপোনালোকে বনাই দিয়ক। আপোনালোকে টাউন কমিটিক বনাব নিদিয়ে, আপোনালোকে PWDক বনাব নিদিয়ে। ৰাইজক খালত ৰখা অধিকাৰ ৰেলৱে ডিপাৰ্টমেণ্টে ক'ত পালে? ৰেলৱে ডিপাৰ্টমেণ্ট কাৰ কাৰণে? ফৰ পাব্লিক ছাৰ্ভিচ, ৰাইজৰ সেৱাৰ কাৰণে ৰেলৱে ডিপাৰ্টমেণ্ট। আৰু সেই ৰেলৱে ডিপাৰ্টমেণ্টে এতিয়া কৈছে কি যে PWD বনাব নোৱাৰে, টাউন কমিটি বনাব নোৱাৰে। ডাঙৰ ডাঙৰ খাল গাঁত পাঠশালাৰ মাজমজিয়াত ৰেল ষ্টেচনত এইটো কৰিবলৈ দিয়া নহ'ব নহয়। মই ৰেলৱে ডিপাৰ্টমেণ্টক কৈছোঁ, তাহলে আপোনালোকে বনাই দিয়ক। আপোনালোকে আজি ৰাতিয়ে এই গাঁত কটা খাল কটা মাৰি দিয়ক। তেতিয়া তেওঁলোকে ক'লে যে নহয়, আমি তলত খান্দাৰ কাৰণে বাধা দি আছোঁ, আমি আলোচনা কৰিম, আজি আপোনালোকে বনাই ল'ব। আজি কিয় এতিয়া পৰা হ'ল? ইমান দিন তেওঁলোকে বাধা দি আছে। আজি আপুনি হাতে কামে লগা দেখিবলৈ পোৱা হৈছে। হাতে কামে কৰিম, আজি ৰাতি এতিয়াই বনাম, এই খাল এতিয়াই মাৰিম। আমাৰ টাউন কমিটি আহিছে, PWD ডিপাৰ্টমেণ্ট আহিছে, জিলা প্ৰশাসন আহিছে, টাউন কমিটিৰ এক্সিকিউটিভ অফিচাৰো আহিছে, ভাইচ চেয়াৰমেন আহিছে। গতিকে এতিয়া ৰাতিয়ে এই গাঁটা মাৰিম, গাঁটা মাৰিহে মই ইয়াৰ পৰা যাম। পাঠশালাত এইটো বিৰাট লাজ পাইছোঁ। পাঠশালাৰ মাজমজিয়াত ৰেল ষ্টেচনৰ কাষত ডাঙৰ ডাঙৰ পুখুৰী অতি গাঁটা, বাইক উল্টি আছে, ই ৰিক্সা উল্টি আছে, চাইকেল পৰি আছে। গতিকে এই কথা কেতিয়াও সহ্য কৰা নহ'ব। গতিকে আজি এইটো বনাম, এই বনাব ধৰিছোঁ, এই কাম আৰম্ভ হৈছে। এতিয়া চেন গেবেল পৰি আছে, এই গাঁত কেইটা এতিয়াই মাৰি দিম। আৰু ৰেলৱে ডিপাৰ্টমেণ্টক মাতিছোঁ, তেওঁলোকৰ লগত বহি, জিলা প্ৰশাসন টাউন কমিটি বহি কেনেকৈ ড্ৰেইনটো খান্দিব লাগে, তেওঁলোকৰ ক'ত তাঁৰ আছে, ক'ত পাইপ আছে, এইটো চিন্তা চৰ্চা কৰি আমি ড্ৰেইনো বনাম। গতিকে পাঠশালা নগৰখনক আমি অন্ততঃ সকলোৱে মিলি সুন্দৰ ৰাখিব লাগিব। বিধায়ক হিচাপে মোৰ এইটো দায়িত্ব, আৰু মই সেইটোৱে বিচাৰিছোঁ। আপোনালোক সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।